সাম্প্ৰদায়িক ৰাজনীতি মই কৰা নাই, তেওঁলোকে কৰিছে। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয়নে নহয়? অসমীয়া মানেতো হিন্দু মুছলমান চব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছো। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুইটা। আমিতো ভাল কামে কৰি আছো। এই কামৰ কাৰণে 855 জন শ্বহীদে 860 জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেতো লাচিতে হেংদাং হাতত লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকে সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন। যিবিলাকে এইবিলাক কৈ আছে, এইবিলাকেতো অসমত অহা কেইদিন হ'ল। তেওঁলোকৰতো দেউতাক মাকৰ জন্মই বাংলাদেশত। গতিকে তেওঁলোকে এতিয়া কি কয়, হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক। কিয়? শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি পূৰা কৰিব চেষ্টা কৰিছে। সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লেতো লাচিতো সাম্প্ৰদায়িক হ'ব যে কিয় আপুনি মোগলক খেদিছিল। মই মোগলকহে খেদিব খুজিছো। কেনেকে মই সাম্প্ৰদায়িক হ'লো বুজাই দিয়কচোন। আৰু মই যদি সাম্প্ৰদায়িক হওঁ, অসমীয়া মানুহ কোনো বাচিয়ে নাথাকিব। আৰু 20 বছৰ পিছত 26 লাখ বিঘা মাটি দখল কৰি থৈছে। 1 বিঘা 2 বিঘা নহয়। তো কেনেকে জাতিটো জীয়াই থাকিব মোক কওক। সেইকাৰণে কংগ্ৰেছে এইবিলাক কৈ লাভ নাই। অসমৰ মানুহ আমাৰ লগত আছে। সাম্প্ৰদায়িক ৰাজনীতি মই কৰা নাই, তেওঁলোকে কৰিছে। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয়নে নহয়? অসমীয়া মানেতো হিন্দু মুছলমান চব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছো। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুইটা। আমিতো ভাল কামে কৰি আছো। এই কামৰ কাৰণে 855 জন শ্বহীদে 860 জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেতো লাচিতে হেংদাং হাতত লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকে সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন। যিবিলাকে এইবিলাক কৈ আছে, এইবিলাকেতো অসমত অহা কেইদিন হ'ল। তেওঁলোকৰতো দেউতাক মাকৰ জন্মই বাংলাদেশত। গতিকে তেওঁলোকে এতিয়া কি কয়, হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক। কিয়? শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি পূৰা কৰিব চেষ্টা কৰিছে। সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লেতো লাচিতো সাম্প্ৰদায়িক হ'ব যে কিয় আপুনি মোগলক খেদিছিল। মই মোগলকহে খেদিব খুজিছো। কেনেকে মই সাম্প্ৰদায়িক হ'লো বুজাই দিয়কচোন। আৰু মই যদি সাম্প্ৰদায়িক হওঁ, অসমীয়া মানুহ কোনো বাচিয়ে নাথাকিব। আৰু 20 বছৰ পিছত 26 লাখ বিঘা মাটি দখল কৰি থৈছে। 1 বিঘা 2 বিঘা নহয়। তো কেনেকে জাতিটো জীয়াই থাকিব মোক কওক। সেইকাৰণে কংগ্ৰেছে এইবিলাক কৈ লাভ নাই। অসমৰ মানুহ আমাৰ লগত আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।